মোৰ পৰিবাৰ পাকিস্তানলৈ গৈছে, মই অকলে যাবলৈ দিম নেকি? মই তেখেতৰ লগত নাযাওঁ? নতুন নতুন আমাৰ বিয়া, মই নাযাম নেকি? অক্টোবৰত বিয়া হ'ল, গৈছে জানুৱাৰীত, মই অকলে যাবলৈ দিম নেকি? মই গৈ আহিলোঁ তেখেতৰ লগত। এইটোৱে তেওঁৰ কি ধুৰন্ধৰ কাহিনী বনাই দিলে নেকি? এইটোৱে ধুৰন্ধৰ হৈ গ'ল নেকি? মই নিজৰ নতুন নতুন মানে মোৰ লগত বিয়া হ'ল, পাকিস্তান গৈছে, মই গৈ আহিলোঁ। আমাৰ মুখ্যমন্ত্ৰীয়ে জানিবলৈ বিচাৰে যে মই পাকিস্তানত গৈ 10 দিন কি কৰিলোঁ। মইতো এইখিনি কথা আগতেও কৈছোঁ কি মোৰ পৰিবাৰে প্ৰায় 1 বছৰ পাকিস্তানত কাম কৰিলে। আমাৰ নতুন নতুন বিয়া হ'ল, কামত তেওঁ পাকিস্তান গ'ল। এতিয়া মই তেখেতৰ লগত যাব নোৱাৰোঁ নেকি? মই অকলে যাবলৈ দিম? মই তেখেতৰ লগত গৈছোঁ চাবলৈ, কেনেদৰে আছিলা, ক'ত গৈছিলা, কেনেদৰে থাকিলা। অকলে এজন বাহিৰৰ পৰা, ইউৰোপৰ পৰা অহা, ইউকেৰ পৰা অহা, পাকিস্তান যেনেকুৱা দেশত কেনেদৰে তুমি 1 বছৰ কাটিলা, ময়ো জানিবলৈ বিচাৰোঁ। ক'ত থাকিলা, ক'ত তোমাৰ বজাৰ, ক'ত তোমাৰ পাৰ্ক, ক'ত তুমি দোকান কৰা, দোকানৰ পৰা বস্তুখিনি কিনা। আৰু হয় আমি আগতে লাহোৰলৈ গ'লোঁ, পিছত গৈ মোৰ মন কৰিলে তক্ষশিলা যাবলৈ। তক্ষশিলা আমাৰ ভাৰতীয় চিভিলাইজেশ্যনৰ আমাৰ আটাইতকৈ প্ৰাচীন এটা ঠাই, আৰ্কিঅলজিকেল ঠাই। মোৰ মন কৰিলে তক্ষশিলা যাবলৈ। নিয়ম অনুসৰি আমি যদি বেলেগ ঠাইলৈ যাবলৈ বিচাৰোঁ, এইটো এটা নিয়ম দেই, যে পাকিস্তানৰ পৰা কোনোবা ইয়াত আহিলে বা ইয়াৰ পৰা যদি কোনোবা পাকিস্তানলৈ গ'লে ক'ত ক'ত যাবা তুমি আগতে কৈ দিব লাগিব। আমি যেনেকৈ ইয়াৰ পৰা থাইলেণ্ডলৈ যাওঁ, এটা ভিজা হ'লেই হ'ল আৰু গোটেই থাইলেণ্ড ভ্ৰমণ কৰিব পাৰোঁ, সেইটো নিয়ম ইয়াত নহয়। কোনোবা পাকিস্তানৰ পৰা ভাৰত আহিলে ক'ব লাগিব কোনখন চহৰলৈ যাবা, চহৰ হিচাপে পাৰ্মিশ্যন ল'ব লাগিব। আৰু একেৰাহে আমি যেতিয়া তালৈ যাওঁ, আমি চহৰ হিচাপে ক'ব লাগিব যে কোনটো চহৰত আমি থাকিম। তো প্ৰথম লাহোৰ, পিছত মন কৰিলে তক্ষশিলা, ইছলামাবাদত তাই কাম কৰিলে, অফিচ তাত আছে। গ'লোঁ মই তেখেতৰ লগত, বিচাৰিলোঁ অনুমতি। গোটেইখিনি তথ্যটো যেতিয়া আমি ঘূৰি আহিলোঁ, সাংসদ হ'লোঁ, সেই পাছপৰ্টৰ ডিটেইলছটো আমি মোদী চৰকাৰক দি দিলোঁ। মোদী চৰকাৰটো নিজে ষ্টেম্পবোৰ চোৱা নাই নেকি যে ক'ত ক'ত গৈছে? 2014তে গম পাই গ'ল। মোদী চৰকাৰতো কোনো আপত্তি নাই, মোদী চৰকাৰতো কোনো প্ৰশ্ন নাই। তো এই পাকিস্তানলৈ ভাৰতীয় মানুহ নাযায় নেকি? এতিয়া মই আপোনাক তৰ্ক বিতৰ্ক কৰা নাই, মই আপোনাৰ প্ৰশ্নৰ উত্তৰটো দি আছোঁ, আৰু উত্তৰটো মোক সম্পূৰ্ণ কৰিবলৈ দিয়ক। তাৰপিছত যদি কিবা প্ৰশ্ন থাকে মোৰ আপত্তি নাই। প্ৰত্যেক বছৰ পাকিস্তানলৈ মানুহবোৰ যায়, খেলুৱৈবোৰ যায়, নাগৰিকবোৰ যায়, ধৰ্মীয় অনুষ্ঠানলৈ যাবলৈ, শিখ অনুষ্ঠানলৈ যাবলৈ যায়, ৰিচাৰ্চ কৰিবলৈ যায়, মিটিং কৰিবলৈ যায়। তেওঁলোকে কেনেকৈ যায়? তেওঁলোকে যিদৰে ভাৰতৰ পৰা প্ৰত্যেক বছৰ, প্ৰত্যেক মাহ মানুহবোৰে ফ্লাইট যোগেদি যায়, সেই সময়ত 2013-14 চনত যেনেকৈ বেপাৰীসকল যায়, এক্সপৰ্টৰবোৰ যায়, ট্ৰেড যায়, গুডছবোৰ যায়, যি নিয়ম সাধাৰণ ভাৰতীয় নাগৰিকে পালন কৰি যায়, সেই একে নিয়ম পালন কৰি ময়ো গৈছোঁ। আৰু নিয়ম মতে মই আগতেও কৈছোঁ যে তাত গ'লে কোনটো চহৰত যাব তাৰ অনুমতি ল'ব লাগে। আৰু নিশ্চয় আমাৰ এনেকুৱা এটা নিয়ম যে ইয়াৰ পৰা তাত গ'লে, তাৰ পৰা ইয়াত আহিলে হোম ডিপাৰ্টমেণ্টৰ ক্লিয়াৰেন্স লাগিব, হোম ডিপাৰ্টমেণ্টক জনাব লাগিব। হোম ডিপাৰ্টমেণ্টৰ ক্লিয়াৰেন্স নোহোৱাকৈ আমি তাত যাব নোৱাৰোঁ, তাত আমি আহিব নোৱাৰোঁ। এতিয়া আমি অনুমতি বিচাৰিছোঁ, ক্লিয়াৰেন্স বিচাৰিছোঁ, এইটো ইনভিটেশ্যন কেনেকৈ হ'ল?